Hello guys, চাওক গাইছ এইফালে পূৰা ৰানিং কৰি আছে এয়া নৱালী ফিল্ড। এয়া আমাৰ পূবথেলাই গাঁও পঞ্চায়তৰ এইবাৰ নৱালী গাঁৱৰ আজি বহুতখিনি ল'ৰা ছোৱালী ইয়াত আছাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে আৰু আজি ইফালে টাইম লগাই পিনি ৰানিং কৰি আছে সেই ল'ৰাটো মণিক কুমাৰ দলে আৰু ইফালে জিন্তু দলে পূৰা ইহঁতে এতিয়া ৰানিং কৰি আছে। 2 পাক এতিয়া ৰানিং হৈছে, বেছি টাইম হোৱা নাই গাইছ। চাওক আজি কিমান টাইম লাগে ইহঁতে গাইজ। ইফালে চাওক আমাৰ ইয়াত নৱালী গাঁৱৰ ফিল্ড চাওক, তাত ধুনীয়া হৈছে ৰানিং কৰিবৰ কাৰণে ইয়াত গাইজ। চাওক সেইফালে ৰানিং কৰিবৰ কাৰণে বহুত ল'ৰা ছোৱালী বহি আছে আৰু এতিয়া অলপ পাছত ইহঁতেও ৰানিং কৰিব। আৰু গাইজ ইফালে ছোৱালীও আছে ইয়াত শিৱশ্ৰী নদীৰ কাষত। পূৰা ৰানিং কৰি আছে ইফালে চাওক গাইজ, বহুত স্পীডত ধৰি আছে ইফালে। দৌৰিয়ে আমাৰ এজনী ভণ্টি ইও এটা ৰানিং কৰিব। এই বিশেষকৈ ই পুলিচৰ কাৰণে নহয়, ই আমাৰ মিচিং অলিম্পিকৰ কাৰণে বা বেলেগ এথলেটিকৰ কাৰণে ই পূৰা চেষ্টা কৰি আছে। চাওক গাইজ ইফালে মণিক কুমাৰ দলে পূৰা বেছি টাইম হোৱা নাই, চাওক 3 ৰানিং হৈছে। জিন্তু দলে গৈ আছে গাইজ। আৰু মোৰ চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চাওক গাইজ আৰু ভাল ভিডিঅ' এনেকৈ দি থাকিব পৰাকৈ।